যোৱাকালি প্ৰায় এটা কথা পৰা চৰ্চা চলিছে 2014 চনৰ 20 আগষ্ট প্ৰিয়া বসুমতাৰী হত্যা হৈছিল এই কথাটো বি ফেৰেংগাৰ মতে হত্যা কৰা হৈছিল এই কথাটো উঠালৈ কিয় কোনে উঠালে তাৰ আৰত কোন আছে 2014 পৰা 2025 লৈকে কিয় শুই আছিলে আজি উঠিটো উঠালে আপোনালোকেতো জানে হয় জানো কোনবা হত্যা কৰাৰ কাৰণ বুলি ভাবি কোনকচোন এটো ৰাজনীতিক কাৰণ আৰু কোনে কৰিছে এটো আমি জানো ৰাজনীতিক কাৰণ কোনে কৰিছে নকওঁ এটা কিন্তু স্যার সব কথা কোৱাটো ঠিক নহয় জি বিদায় এটো জানো মই দেখা নাই জি বিদায় কি শপত নেমা দিছে কি দিছে এটো মই নাজানো এটো খসৰি পৰা ওলোৱা কোন মানুহ কিয় ওলাইছে কি কাৰণ ওলাইছে সব জানো আমি কিন্তু স্যার আৰু এনেকা যদি ওলাই আৰু 10 জন মানুহ আছে যোনে ইলেকশন খেলি গল এমপি হৈ গল কিবা হৈ গল ইবিলাকো ওলক অসমতো এনেকা 100 জন মানুহ ওলাব কিন্তু স্যার 11 বছৰ হৈ গল কিন্তু প্ৰিয়া বসুমতাৰী পিতৃ মাতৃ ন্যায় পনে আজিলৈকে কিয় ন্যায়টো কিয় নাপালে মইতো 5 বছৰে আছো আৰু মই কাউন্সিলতে আছো ইয়াৰ আগতো হাগ্ৰামাই আছিলে ইয়াৰ আগত অসমত কোন চৰকাৰ আছিলে কোন লিডাৰ আছিলে ডিজিপি কোন আছিলে অফিচাৰ বিলাক কোন আছিলে কিন্তু আপোনাৰ সৰকাৰৰ ইএমৰ এগেইনষ্টে শপতনামা দিছে ইতিমধ্যে ঠিক আছে দিছে এটোটো জুডিশিয়ালটো মই ইন্টাৰফিয়াৰ কৰিব নোৱাৰো জুডিশিয়ালটো জুডিশিয়ালে কৰিব জুডিশিয়ালটো জুডিশিয়াল কৰিব জুডিশিয়ালে যেতিয়ালৈকে নকৰে হেতু আৰু আপুনি একো ক'ব নোৱাৰে জুডিশিয়ালটো আমি ইন্টাৰফিয়াৰ কৰিব নোৱাৰো জুডিশিয়ালে নিজৰ কাম কৰিব কিন্তু আজি যে নিউজটো বজালে কোনে বজাইছে কোন নিউজে বজাইছে কোন পৰ্টেলে বজাইছে কিয় বজাইছে 2014 পৰা ইমান কিয় খুই আছিল আজি যে তাৰ মাক দেউতাকে ন্যায় পোৱা নাই বুলি যে ইমান দৰদি হৈ গল কিহৰ কাৰণে কিন্তু আপুনি ন্যায় পোৱাটো বিচাৰে নে সবে ন্যায় পাব লাগিব 100% ন্যায় পাব লাগিব কোনে ন্যায় পাব নালাগে আজি আন্দোলনৰ সময়ত যি মানুহখিনি হত্যা হৈছে 5000 মানুহ বডলেণ্ডৰ আন্দোলনৰ হত্যা হৈছে এই মানুহখিনি ন্যায় পাব লাগিব অসম আন্দোলনত যদি কোনবা হত্যা হৈছে সেই মানুহ ন্যায় পাব লাগিব ন্যায় কিয় নাপাব সবে ন্যায় পাব লাগিব 2008 9 10 বডলেণ্ডৰ ভাতৃকাতি সংঘৰ্ষত 100কে বেছি মানুহ মৰিছে সেই মানুহখিনি ন্যায় পাব লাগিব জগজিৎ শইকীয়া যেটো নেকি সাংবাদিক মৰিছিল তেখেতো ন্যায় পাব লাগিব বডোসা বুলি এজন সাংবাদিকক হত্যা কৰা হৈছিল যোনে মানে বডোসা পেপাৰ ওলাইছিল তেখেতো ন্যায় পাব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ